পৰিৱেশৰ সংৰক্ষণৰ বাবে গছপুলি ৰুব পাৰোঁ। NGO এটাই সেই কামটো কৰিব, বেচৰকাৰী সংস্থাই বা কোনো সমাজসেৱী অনুষ্ঠানে সেই কামবিলাক কৰিব। সেইটো সঁচাকৈ ভাল কাম। কিন্তু সেই ভাল কামৰ জৰিয়তে বহুত সময়টো বেছি লাগিব। যাদৱ পায়েঙে যেনেকৈ কৰিছে তেনেকুৱাকৈও হয়, কিন্তু এই ৰাস্তাৰ কাষৰ যে গছবিলাক, এই গছবিলাকে মানুহক ছাঁ দিয়াৰ লগতে গোটেই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটো এটা ডাঙৰ ভূমিকা লৈ আছে। এই ইয়াতে চৰকাৰী বা ঊৰ্ধ্বতন কৰ্তৃপক্ষ যিবিলাক আছে, ক্ষমতাশীল কৰ্তৃপক্ষ, তেওঁলোকেহে ইয়াতে সিদ্ধান্তটো ল'ব পাৰে। গতিকে এই বিষয়টো অলপ জটিল, ক্লাইমেট চাইলেঞ্চ, আৰু এইটোক লৈ ডাঙৰ কথা এটা হৈ আছে গোটেই বিশ্বত। কাৰণ আমাজনৰ কথা যদি আমি লক্ষ্য কৰোঁ, আমাজন হৈছে পৃথিৱীৰ হাওঁফাওঁ স্বৰূপ। এবাৰ আমাজনৰ কথালৈ ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে কৈছিলে যে উন্নত ৰাষ্ট্ৰই তেওঁলোকে সকলো কামখিনি কৰিছে আৰু আমি গোটেই পৃথিৱীত অক্সিজেন যোগান ধৰিব লাগে। আমি ইয়াতে ঔদ্যোগিকৰণৰ কাৰণে গছ গছনি কাটিম আৰু তেওঁলোকে যধে মধে গছ গছনি কাটিবলৈ অৰ্ডাৰ দিব বুলি কৈ দিছিলে। তেনেকুৱা কাম এটা হ'লে কি হ'ব পাৰে ভাবকচোন। এতিয়া নৰ্থ ইষ্টখন, আমাৰ এই ৰাস্তাটোতে গ'লে আমি কাজিৰঙাখন পাওঁ। আমি গিবন অভয়াৰণ্যৰ কথাই যদি চাই, গিবনৰ মাজেদি ৰেলপথ এটা গৈছে, সেইটো ৰেলপথটো যাব নালাগে, সেইটো অলপ অন্য ফালেদি নিব লাগিছিলে। এতিয়া ইয়াতে আমাৰ এক্সপ্ৰেছ ৱেৰ কথা ভাবি আছোঁ। সেইটো কৰিবলৈ গ'লে ৰাস্তাবিলাক কি হ'ব পাৰে ভাবকচোন, এইবিলাক কি হ'ব? অলপ মানে পুনৰ্বসন বুলি কয় যিটো, সেই কথাটো আগতে ঠিক ঠাক কৰি লৈ এনেকৈ কামবিলাক কৰিব লাগে। আমাৰ চৰকাৰ বা চৰকাৰী ব্যৱস্থাবিলাক বেয়া নহয়, তাক কামত কেনেকৈ লগাইছে সেইটো গুৰুত্বপূৰ্ণ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।